Hello everyone, স্বাগতম জনাইছো আজিৰ ভিডিঅ'লৈ আৰু আজি আমাৰ টপিক হৈছে কাৰ্ভ টেষ্টিং। তো কাৰ্ভ টেষ্টিংৰ আমি কৰিম কাৰ্টেছিয়ান কাৰ্ভ টেষ্টিং। তাৰ আগতে কাৰ্ভ টেষ্টিং হয় কি যদিহে আমাক এডাল কাৰ্ভ দিয়া থাকে, কাৰ্ভৰ ইকুৱেশ্যন দিয়া থাকে আচলতে, যদি আমি অকল কাৰ্ভৰ ইকুৱেশ্যনটো গম পাওঁ তেনেহ'লে সেই ইকুৱেশ্যনটো কিছুমান প্ৰপাৰ্টি চাই পেলাই কেনেকুৱা হয় তাৰ পাৱাৰ চাই পেলাই ডিগ্ৰী চাই পেলাই তো আমি তাৰ পৰা কাৰ্ভডালৰ বিহেভিয়াৰটো কেনেকুৱা হয় দেখিবলৈ কেনেকুৱা হয় আমি ড্ৰ কৰিব পাৰোঁ। So first draw কৰিবলৈ যোৱাৰ আগতে আমি তাৰ প্ৰপাৰ্টিটা জানিব লাগিব, তাৰপিছত আমি তাৰ ওপৰত এক্সাম্পল কৰিম, কুৱেশ্যন কৰিলে আৰু ভালকে গম পাম কেনেকুৱা হয়। So ফাৰ্ষ্ট চাই লওঁ আমি তাৰ প্ৰপাৰ্টি এটা। প্ৰথম প্ৰপাৰ্টিটো হৈছে কি চিমেট্ৰি। চিমেট্ৰি কি আছিলে যে সাপোজ আমাৰ কাৰ্ভ থাকে, সো কেতিয়াবা এনেকুৱা হয় কিছুমান কাৰ্ভ এডাল লাইনে সমানে মাজতে দুভাগ কৰে কাৰ্ভডালৰ। সো সাপোজ এতিয়া কিছুমান কাৰ্ভ এনেকুৱা আছে যে y এক্সিছৰ তাৰ কাৰ্ভডালৰ মাজে মাজে সমানে দুভাগ কৰিছে। দ্যাট মিন্স সম্পূৰ্ণ আধা অংশ লেফট সাইডে থাকিব আৰু তাৰ আধা অংশ ৰাইট সাইডে থাকিব, তেতিয়া তাক আমি কম সেই কাৰ্ভডাল চিমেট্ৰিক এবাউট y এক্সিছ। সো কেতিয়াবা এনেকুৱা হয় কিছুমান কাৰ্ভক সমানে সমানে মাজে মাজে y এক্সিছে দুভাগ কৰে, দ্যাট মিন্স সম্পূৰ্ণ আধা অংশ ওপৰফালে থাকিব আৰু সম্পূৰ্ণ আধা অংশ তলৰফালে থাকিব। সো তেনেকুৱা হয় তেতিয়া আমি তাক কম চিমেট্ৰিক এবাউট x এক্সিছ, যেনে x এক্সিছৰ এবাউট চিমেট্ৰিক হয়। সো সেই বস্তুটো আমি এটা ইকুৱেশ্যনৰ পৰা কেনেকৈ গম পাওঁ। ফৰ এক্সাম্পল সাপোজ আমাৰ হাতত যেনিবা দুটা ইকুৱেশ্যন আছে 4ax y স্কোয়াৰ ইকুৱেল টু 4ax আৰু y স্কোয়াৰ ইকুৱেল টু x স্কোয়াৰ ইকুৱেল টু 4ay। সো এতিয়া এনেকুৱা হয় এইটো আমি কি হয় গম পাওঁ, এইটো আমাৰ পেৰাবোলাৰ ইকুৱেশ্যন হয়। সো কেতিয়াবা কিছুমানে খেলি মেলি কৰে যে এইটো কোনটো পেৰাবোলা আছিলে, এইটো ওপৰলৈ মুখ কৰি থোৱাটো আছিলে নে সাইডলৈ মুখ কৰি থোৱাটো আছিলে, এইটো তেনেকে এইটো ওপৰলৈ মুখ কৰি থোৱা আছিল নে সাইডলৈ মুখ কৰি থোৱা আছিল। সো কেতিয়াবা খেলি মেলি লাগে। সো আমি ইকুৱেশ্যন চাই পেলাই কেনেকৈ গম পাম। সো আমি কি কৰিম, তাৰ আমি হাইয়েষ্ট পাৱাৰটো চাম হা, তাৰ y আৰু x ৰ পাৱাৰকেইটা চাম। সো এতিয়া যদি ভালকে চাওঁ এই ইকুৱেশ্যনত কি হয় y যিটো পাৱাৰটো সেইটো কি হয় ইভেন পাৱাৰ। সো যদিহে ইকুৱেশ্যনটো যদি y যদি পাৱাৰটো ইভেন হয় তেতিয়া আমি তাক কম কি x এক্সিছৰ এবাউট চিমেট্ৰিক হয়। দ্যাট মিন্স তাৰ কাৰ্ভডালৰ সম্পূৰ্ণ আধা অংশ ওপৰফালে থাকিব আৰু আধা অংশ তলৰফালে থাকিব। দ্যাট মিন্স তাৰ কাৰ্ভডাল হ'ব কেনেকুৱা, পেৰাবলডাল কেনেকুৱা এনেকুৱা হ'ব। ঠিক আছে। তো যদি ইয়াত চাওঁ এতিয়া x ৰ পাৱাৰটো কি হয় ইভেন হয়, তো তেনেহ'লে ইয়াৰ কি হ'ব এই পেৰাবলটো কি হয় y এক্সিছৰ এবাউট চিমেট্ৰিক হ'ব। দ্যাট মিন্স কাৰ্ভডাল দেখিবলৈ এনেকুৱা হ'ব। তো আমি কি কৰিম সেই ইকুৱেশ্যনটো যদি কাৰ ইভেন পাৱাৰ সেইটো চাম, যিটো ইভেন পাৱাৰ হয় তাৰ অপজিটটো এবাউট চিমেট্ৰিক হ'ব। y যদি পাৱাৰটো ইভেন হয় x ৰ এবাউট চিমেট্ৰিক হ'ব, আৰু x ৰ পাৱাৰটো যদি ইভেন হয় তেতিয়া y এবাউট চিমেট্ৰিক হ'ব। ঠিক আছে। তো সেইটো হ'ল আমি চিমেট্ৰিকটো চালো। এতিয়া কেতিয়াবা এনেকুৱা হয় যে কিছুমান কাৰ্ভ y আৰু x এক্সিছ দুইটাই চিমেট্ৰিক হয়। তো যেনেকে এই ইকুৱেশ্যনটো চাওক x স্কোয়াৰ প্লাছ y স্কোয়াৰ ইকুৱেল টু a স্কোয়াৰ। তো এইটো কিহৰ ইকুৱেশ্যন হয়, চাৰ্কলৰ ইকুৱেশ্যন হয়। আৰু চাৰ্কলটো কি হয়, x আৰু y এক্সিছ দুইটাই চিমেট্ৰিক হয়। দ্যাট মিন্স ইয়াৰ আধা অংশ ওপৰফালে আছে তলৰফালেও আছে, আৰু এনেকে চাবলৈ গ'লে y এক্সিছৰ লেফট চাইডেও আছে ৰাইট চাইডেও আছে। তো এইটো কি হয় দুইটাৰে পাৱাৰটো ইভেন হয়। তো তেতিয়া আমি কি ক'ম y আৰু x দুইটাৰে চিমেট্ৰিক হয়। ঠিক আছে। চিমেট্ৰিক চোৱাৰ পিছত আমি ইয়াৰ পিছত চাম চিমেট্ৰিক চোৱাৰ পিছত আমি চাম অৰিজিন। তো অৰিজিনটো কি হয় আমি এই বস্তুটো চাম যে সেই কাৰ্ভডাল অৰিজিনৰ মাজেদি পাছ হৈছে নে নাই। যদি অৰিজিনৰ মাজেদি পাৰ হৈ গৈছে তেনে তাৰ অৰিজিন এক্সিষ্ট কৰিব। তো সেইটো চাবলৈ গ'লে আমি কি কৰিম, যদি আমাৰ এডাল কাৰ্ভ দিয়া থাকে তো তাত আমি x ইকুৱেল টু 0 আৰু y ইকুৱেল টু 0 কৰিম। তো x ইকুৱেল টু 0 আৰু y ইকুৱেল টু 0 পুট কৰাৰ পাছত যদি তাৰ সম্পূৰ্ণ ভেলুটো 0 হৈ যায় তেতিয়া আমি গম পাম যে সেই কাৰ্ভডাল অৰিজিনৰ মাজেদি পাৰ হৈ গৈছে। সাপোজ আমাৰ হাতত যদি এটা কাৰ্ভ থাকে f of x y equal to 0 এনেকে থাকে, সো আমি কি কৰিম x আৰু y জেগাত যদি 0 0 পুট কৰি ইয়াৰ ভেলুটো যদি আমি 0 পাওঁ তেতিয়া কি অৰিজিনৰ মাজেদি পাছ হ'ব। ফৰ এক্সাম্পল আমাৰ হাতত যদি এনেকুৱা আছে x y equal to 4ay, সো দ্যাট মিন্স এইটো যদি আমি এইফালে লৈ আনো x y 4ay গোটেইখিনি আমি যদি লেফট চাইডে লৈ আনো, সো এইটো আমাৰ কি হ'ব f of x y হ'ব। সো এতিয়া যদি আমি x equal to 0 আৰু y equal to যদি পুট কৰোঁ, দ্যাট মিন্স ইয়াৰ ভেলুটো কি হ'ব 0 স্কোয়াৰ 4a ডট 0 equal to 0. That means এই কাৰ্ভডাল কি হয় অৰিজিনৰ মাজেদি পাৰ হয়, আৰু হয় এইটো কি হয় আমাৰ পেৰাবোলাটো আছিলে। তো পেৰাবোলাটো আছিলে কি হয় অৰিজিনৰ মাজেদি যায়।
সো আমি তেনেকে অৰিজিনৰ মাজেদি যায় নে নাযায় চেক কৰিব পাৰিম আমি কি কৰিম x আৰু y জেগাত 0 পুট কৰি চাওঁ যদি 0 গুটেই ইকুৱেশ্যন মানে পলিনোমিয়েলটো যদি 0 হৈ যায় তেনেহলে আমাৰ কাৰ্ভডাল অৰিজিনৰ মাজেদি পাছ হ'ব সো ইয়াৰ পিছত চাম আমি টেনজেন্ট এট অৰিজিন সো টেনজেন্ট এট অৰিজিন কি হয় যদিহে কোনো এডাল কাৰ্ভ অৰিজিনৰ মাজেদি পাছ হয় সাপোজ এডাল কাৰ্ভ অৰিজিনৰ মাজেদি পাৰ হৈ গৈছে এটা কি হয় অৰিজিনত ইয়াৰ এডাল টেনজেন্ট থাকে সাপোজ এই কাৰ্ভডালৰ কাৰণে কি হয় y axis ডাল টেনজেন্ট হয় সো এইডালৰ কাৰণে কি হয় x axis ডাল টেনজেন্ট হয় সো আমি কি কৰিম অৰিজিনৰ মাজত যদি পাৰ হৈ যায় অৰিজিনত আমি টেনজেন্ট আছে নে নাই হেতু চাম দ্যাট মিন্স কি চাম টেনজেন্ট এট অৰিজিন আৰু এইটো চাবৰ কাৰণে আমি কি কৰিম যদি আমাক যেটো কাৰ্ভ দিয়া থাকে তাৰ যেটো লিষ্ট ডিগ্ৰী টাৰ্ম ঠিক আছে সো হে ইকুৱেশ্যনটো আটাইতকৈ যেটো পাৱাৰ আটাইতকৈ কম হয় সো সেই টাৰ্ম ইকুৱেল টু আমি 0 ৰাখিম দ্যাট মিন্স putting least degree term equal to 0 so for example আমাক যদি এটো দিয়া থাকে y square equal to 4ax এটো যদি ইকুৱেশ্যন দিয়া থাকে সো এটো টেনজেন্টৰ মাজেদি যায় আমি গম পালো সো আৰু হি টেনজেন্ট অৰিজিন চাবলৈ গ'লে ইয়াৰ লিষ্ট ডিগ্ৰী টাৰ্ম কোনটো এতিয়া ইয়াৰ দুটা টাৰ্ম আছে y square আৰু 4ax ইয়াৰ y কি আছে স্কয়াৰ আছে আৰু এই টাৰ্মটো দেখিছেনে x ৰ পাৱাৰ কি 1 হৈ আছে দ্যাট মিন্স এটো লিষ্ট ডিগ্ৰী টাৰ্ম সো কি কয় আমি গোটেই টাৰ্মটো 4ax equal to 0 ৰাখিম সো ইয়াৰ পৰা আমি কি পাম x equal to 0 so that means what x equal to 0 দিডাল line that means x equal to 0 means y axis ডাল এই ইকুৱেশ্যনটো কি হ'ব টেনজেন্ট হ'ব সো হয় সো এটো যদি চাও ইয়াৰ এটো প্যাৰাবোলা হয় প্যাৰাবোলাটো কি আছিল y power to even that means x axis ৰ symmetric হয় সো এনেকুৱা হ'ব that means এই y axis ডাল কি হয় ইয়াৰ টেনজেন্ট হয় ঠিক আছে সো টেনজেন্ট এট অৰিজিন চোৱাৰ পাছত আমি কি কৰিম আৰু পিছত চাম আমি কাৰ্ভ ডালে কোঅৰ্ডিনেট এক্সিস গিডালত ক'ত ইন্টাৰসেক্ট কৰিছে that means intersection at coordinate axis means intersection at coordinate axis ঠিক আছে so that means x আৰু y axis ত আমাক যিডাল কাৰ্ভ দি আছে সেই কাৰ্ভ ডালে ক'ত ইন্টাৰসেক্ট কৰিছে বা কৰিছে নে নাই সো হেতু চাবলৈ হলে আমি যদি চাও এতিয়া intersection at x axis ত ক'ত যদি ইন্টাৰসেক্ট কৰিছে intersection at x axis সো এটো চাবলৈ হলে আমি কি কৰিম আমি ইয়াত কি কৰিম সেই যেটো ইকুৱেশ্যন থাকিব এই ইকুৱেশ্যনটো আমি y equal to 0 পুট কৰিম ঠিক আছে y equal to আমি 0 পুট কৰিম তেতিয়া x ৰ ভ্যালুটো যেটো ওলাব আৰু সেই কোঅৰ্ডিনেটটোই হ'ব আমাৰ intersection at x axis ঠিক আছে সো তেনেকে intersection at y axis চাবলৈ হলে তেতিয়া আমি কি কৰিম putting এতিয়া আমি x equal to 0 পুট কৰিম ইকুৱেশ্যন সো x equal to 0 পুট কৰিলে y ভ্যালুটো যি পাও সো সেই x আৰু y কোঅৰ্ডিনেট গিটাই ভ্যালু গিটাই হ'ব তাৰ কোঅৰ্ডিনেট that means আমি y axis ত ক'ত ইন্টাৰসেক্ট কৰিছে পাই যাম তাৰ পিছত আমি চাব লাগিব এজিমটস গিটা এজিমটস that means parallel এজিমটস গিটা is a parallel azimuth is that means তাৰ x axis ৰ parallel কি azimuth আছে আৰু y axis ৰ parallel কি azimuth আছে বা আছে নে নাই আমি হেবোৰ চেক কৰিম সো আৰু হেতু কেনেকে উলিয়াই parallel azimuths তো আমি তাৰ কাৰণে ভিডিও বনাইছিলো তো এই ভিডিওটো চাব পাৰে সো আমি কি চেক কৰিম parallel azimuths of x and y axis ঠিক আছে তুমি হেতু চেক কৰিম আৰু লাষ্ট আমি চেক কৰিম region of existence is a region of existence that means আমি যদি আমাক এটা কার্ভ দিয়া থাকে যে সাপোজ সেম কার্ভ ডালে লৈছো y square equal to 4ax সো তেতিয়া আমি কি কৰিম ইয়াত যদি আমি y ভ্যালুটো উলিয়াও সো y equal to what root over 4ax that means plus minus 2 root over ax সো ইয়াত কি হ'ব যেতিয়া y ভ্যালুটো যেতিয়া নেগেটিভ হ'ব যেতিয়া y less than 0 হ'ব এটা y টো কি হ'ব আমাৰ ইমাজিনাৰী আহিব ঠিক আছে ইমাজিনাৰী আহিব that means যেতিয়া আৰু x equal to যেতিয়া পজিটিভ হ'ব আৰু আমি y ভ্যালুটো কি পাম মানে ৰিয়েল ভ্যালু পাম এটা পাও দুটা পাও যেই নহওক আমি ৰিয়েল ভ্যালু পাম
that means x of value to আমি 0 কে যদি পুট কৰো মানে আমাৰ কার্ভডাল যদি এডাল আমাৰ কার্টেসিয়ান টেনখন হয় সো কার্ভডাল এইফালে এক্সিস্ট নকৰে that means the y axis এডাল y axis হয় সো y axis অকল রাইট সাইডে হে কার্ভডাল থাকিব লেফট সাইডে নাথাকে সো তাৰপৰা আমি বহুত কথা এটা গম পালো কাৰণ আমি এইফালে কার্ভডাল অকাৰ কোনো প্ৰয়োজনীয় নাই যিয়ে নাথাকক গোটেই কার্ভডাল এইফালে থাকিব ঠিক আছে সো আমি তেনেকে ৰিজন অফ এক্সিস্টেন্স হ'ব পাৰিম সো এই প্ৰপাৰ্টি কিটা চোৱাৰ পিছত আমি কার্ভডাল ড্ৰ কৰিব পাৰিম কার্ভডাল আঁকিবলৈ কেনেকুৱা দেখিবলৈ কেনেকুৱা আমি সকলোখিনি কথা ইয়াৰ পৰা গম পাম